Hey everyone, welcome to Scordemy. Namaskar, মই Imon, তোমালোকৰ English teacher, আৰু আমি পঢ়ি আছিলো SEBA class 10 ৰ English textbook খন যিখনৰ নাম হল First Flight, আৰু আজি আমি এনেকুৱা এটা chapter লৈ যাম যিটোত কিতাপখনৰ নামটো ইনক্লুড হৈ আছে, আৰু আমি third unit ৰ ফালে যাম যিটোত third lesson টো আছে তোমালোকৰ two stories about flying, আৰু তাৰে যিটো প্ৰথম chapter আছিল his first flight, সেই chapter টোৰ ফালে আজি আমি যাম। ইয়াৰে আৰু এটা part আছে, হেতু আমি পিছত ডিসকাস কৰিম, কিন্তু আগতে part 1 টোৰ ফালে গৈছো। So past to পঢ়াৰ আগত before going to the lesson we need to discuss some word meanings over there. Word meanings কেটা আমি ডিসকাস কৰি লৈছো। প্ৰথম আমি কি পাইছো টোটাল 15-16 টা মান word meaning থাকিব, হেকেটা ভালকে জানি ললে তোমালোকে পাছটো বুজি পাবা। প্ৰথম আমি firstly we get ledge. Ledge মানে কি পানীৰ ওচৰত থকা ঠাক পৰ্বত শ্ৰেণী। Then we get plateau. Plateau মানে মালভূমি। Then we get swoop, অৰ্থাৎ হঠাৎ নামি আহি থাপ মৰা, to come down suddenly and catch something out of water or something like that, যেটো চৰাইবোৰে ইউজ কৰে। শিকাৰী চৰাইবোৰে এটো কাম ইউজ কৰে, হেতু কি বুলি কয় swoop কৰা, অৰ্থাৎ হঠাৎ নামি আহি কি কৰে থাপ মাৰি ধৰে শিকাৰবোৰ। Flap, flap মানে ধপধপোৱা, to move their wings in a very fast manner, ঠিক আছে দেউকা কোবোৱা। Then we get shrink. Shrink মানে to be confused about something, সৰু হোৱা, কোচ খোৱা, দ্বিধা প্ৰকাশ কৰা, to hesitate to do something. গতিকে hesitate to হয়, confuse হয়, মানে clear নহয়, কিবা এটা বস্তুত আমাৰ mindset to যদি clear নহয় যে আমি তো কৰিম নে নকৰিম, সংকোচ প্ৰকাশ কৰি আছো, that is shrink, ঠিক আছে। Then we get shrilly. Shrilly মানে চোকা অস্ত্ৰৰে বিন্ধাৰ দৰে, or অসহনীয় ভাবে, to hurt somebody in a manner which is unbearable, unbearable pain, to hurt somebody with very sharp weapon, কিবা চোকা অস্ত্ৰৰে আঘাত কৰা নিচিনা হেতু বুজায়। ইয়াৰ পিছত আৰু কেইটামান word meaning আছে, কি কৈছে চোৱা। Then we get beckon. Beckon মানে মূৰ দুপিওৱা, এনেকে কাৰোবাক হাত বাউলি মতা, হয়নে, to call somebody with the wave of the hand is called beckon. Then we get plunge. Plunge মানে কি জুলীয়া বস্তুত হেঁচি হুমুৱাই দিয়া, অৰ্থাৎ to drown something into water or any liquid thing forcefully. Forcefully কিবা এটা বস্তু যদি আমি জুলীয়া বস্তুত জুবুৰিয়াই দিওঁ, ডুবাই দিওঁ, হেতু কি কয় plunge. Then we get upbraiding. Upbraiding মানে নিন্দা কৰা, খঙত গালি পৰা, to scold somebody, to rebuke somebody is called upbraiding. Then we get skim. Skim মানে কোনো পৃষ্ঠৰ ওপৰেৰে চুচৰি যোৱা, to slide through some surface. কিবা এটা সারফেসৰ ওপৰে কোনো পৃষ্ঠৰ ওপৰে আমি যদি স্লাইড কৰি যাওঁ, চুচৰি যাওঁ, that is called scream. তাৰ পিছত পাইছো আমি herring. Herring মানে খাদ্য হিচাপে জনপ্ৰিয় এবিধ সাগৰীয় মাছ. This is a sea fish which is mostly known or mostly popular as food. হনে খাদ্য হিচাপে জনপ্ৰিয় এবিধ মাছ, সাগৰীয় মাছ। Then we get preening. Preening মানে চৰায়ে ঠোঁটেৰে পাখি কটালা. The birds do one thing. The birds arrange their wings in a very good order after flying from somewhere to somewhere. কৰবাৰ পৰা কৰবালৈ উৰি আহি কি কৰে, পাখিবোৰ কি কৰে ঠোঁটেৰে এৰেঞ্জ কৰি দিয়ে, পাখিবোৰ ঠোঁটেৰে ঠিক ঠাক কৰে, হেতু কি বুলি কয় পাখি কটলাটো প্ৰিনিং বুলি কয়। তাৰ পিছত আৰু কিটামান word meaning আছে চাবা। whet. whet মানে ধাৰ দিয়া বা জুঙা কৰা, to sharpen something. If you have a sharp knife or if you have a sharp cutter, sometimes you need to sharpen it so that it remains sharp as always. গতিকে সদায় কি কৰা যায়, চোকা বস্তু কিছুমান চাকু হওক বা চুৰি হওক কটাৰী হওক, এইবোৰ বস্তুৱে যদি ভালকে কাটিব লাগে হিহঁতক কি কৰি থকাটো প্ৰয়োজন, ধাৰ দি থাকিব লগিয়া হয়। গতিকে তেতিয়াহে হিহঁত কি হৈ থাকিব, ঠিক হৈ থাকিব। গতিকে whet means to sharpen something, ধাৰ দিয়া, জুঙা কৰা, and derisively means বিদ্ৰূপসূচকভাৱে, উপলুঙা কৰি, কাৰোবাক অলপ বেয়া মেনাৰত, to laugh at somebody, that means কি derisively. তাৰ পিছত কি কৈছে dizzy. dizzy মানে মূৰ ঘূৰোৱা, আসনদ্ৰাই কৰা। মূৰ ঘূৰোৱা বা আসনদ্ৰাই কৰাটো কি, যেতিয়া কিবা এটা কাম কৰি কৰি আমি যদি ভাগৰি যাওঁ তেতিয়া কি হৈ যায়, we feel very tired, আমাৰ মূৰ আসনদ্ৰাই কৰে, ভাগৰুৱা অনুভৱ হয়, তেতিয়া কি হৈ যায়, হেতু dizzy বুলি কয়। curveting. curveting means ঘোঁৰা দৌৰ দিয়া বা একেৰাহে জঁপিয়াই থকা, to be jumping without any rest, to be jumping non-stop continuously, that is called curveting. Then we get banking. Banking মানে কি
ইয়াতে বেংকিং বুলি ক'লে বেংকৰ লগত জড়িত যিবোৰ সেৱা বা লেনদেন সেইবোৰহে আমি বুজি পাওঁ কিন্তু দিস ইজ নট দ্যাট banking means এখন পাখি আনখনতকৈ ওপৰত ৰাখি উৰা when a bird flies it flies like this and sometimes this and sometimes it can go this way too গতিকে যেতিয়া এখন পাখি আনখনতকৈ ওপৰত ৰাখি উৰে বা এনেকৈ উৰে হেতু কি বুলি কয় banking বুলি কয় চৰাইৰ ক্ষেত্ৰত গতিকে কি word meaning আমি পালো এখিনি খুব ইম্পৰ্টেন্ট এতিয়া আমি লেসনটোৰ ফালে যাম প্ৰথমতে থিম অফ দা ষ্টৰী আমি পঢ়িম কিহৰ কাৰণে যাতে ষ্টৰীটো আমি ভালকে বুজি পাওঁ The prime theme of the lesson is about overcoming fear. Joyok ki kora bhoyotuk otikrom koratu overcoming fear is the prime theme about the lesson is the prime theme about the story that we get to read. This is a lesson for every living being. Not just for birds or not just about fishes or something else. This is a story or this is a moral lesson for every living being including human beings manuhoke antorbhukto kori jiman living being ase hokolore karone we fear something because we don't have any idea how it would be etu bostu kenekwa hobo tar upor amar kono jetia idea na thake tetia ami bhoy koru when we try to ride a bicycle we fear that we will fall down we will get injured because we have never faced an injury in our lifetimes যদি আমি জীবনত কেতিয়াও আঘাত কেনেকে হয় হেতু পাই পোৱা নাই আঘাত সহ্য কৰি পোৱা নাই তেতিয়া কি হ'ব সাইকেলখন চলাবলৈ আমাৰ ভয় লাগিব কিয় পৰিলে কেনেকুৱা লাগে আমি নাজানো how it feels like when you fall down so that is why we are afraid of doing some things কি হৈ যায় ঠিক একেনিচিনা কথা বাইকখন চলাবলৈ বা কাৰখন চলাবলৈ হ'ব we will be afraid because we don't know what will happen if things do not go in the way that we assume. We fear something because we don't have any idea how it would be. Once we discover the depth of something, discovering the depth of something mane jetia ami discover koru je ei bostutu asolote nu kenekwa. If the worst thing happens, how worse it will be, how bad it would be. We have to know that earlier and that is when we are going to overcome our fear because we will be ready for that. It can no longer frighten us because we will know what is the worst thing to happen. We will be ready for that. Jodi ami janu je worst ki hobo pare. Suppose moi eta porikha dibole goisu. Ataitke beya ki hobo pare? Moi fail korim. Ba jodi moi kiba beya koru, moi jodi nokol koru porikhat, muk ki koribo tar pora uliai dibo. Tatke beya ki hobo? Tatke beya eko nohoy. Moi punor dibo parim ne norim? Nichhoy parim. Gotike jodi moi hekhini janu, if I know that earlier, if I know that before, then what will happen? I will not be afraid for the examination anymore. Moi he porikhator karone ketiao tatke beshi aru bhoy moi nakham. Hoine? Bhoy kyo nakham? Karon moi janu je yatke beshi ki hobo pare? Moi hoyto fail koribo paru ba muk hoyto uliai dibo pare. Tatke beshi eko nohoy. I already know that and I am ready for that and that is why there is no fear in my mind regarding that matter, regarding that examination. Gotike ki we need to know what is the worst thing to happen. We will be ready for that. That is why we need to face the things that we fear in order to overcome that. Gotike amar monot jitu bhoy thake hei bostu to overcome koribo lagile ami ki koribo lagibo hei bostu to face koribo lagibo hoy na nohoy konubai jodi hilor shobdok bhoy kore konubai jodi bortupor shobdok bhoy kore tetia ki hobo heitu bostupor pura durot gole bhoy tu dur hobo neki nohoy jodi hei bostu to sodai huni thake onoborote huni thake tetia he ki hoy jay সেই বস্তুটোৰ প্ৰতি ভয় নোহোৱা হৈ যাব এতিয়া কিছুমান সৰু লৰা ছোৱালী চাবাচোন কি কৰা যায় সৰুতে যদি মাক বাপেকে বহুত কুবাই দিয়ে বহুত পিটি দিয়ে ডাঙৰ হলে হি মাৰক ভয় নকৰা হৈ যায় কিহৰ কাৰণে because he knows that this is the worst thing to happen and I am absolutely ready for that what else can you do you will only beat me then okay beat me মোক অকল মাৰিবা হে ঠিক আছে মাৰা তাতকে বেছি কি হয় চাউন্ড দিয়াচোন তেনেকুৱা কিছুমান মাইন্ডসেট হৈ যায় কিহৰ কাৰণে কাৰণ যেটো বস্তু আমি ফেস কৰি থাকো the thing we face regularly where we get used to that and we no longer fear that anymore ঠিক আছে আমি সেই বস্তুটো আৰু ভয় নকৰো so the primary theme of the story is that যে আমি যেটো বস্তু ভয় কৰো হেতু ফেস কৰি কৰি কেনেকে আমিনো ভয়টো গুছাব পাৰো হেতুৱে তাৰ পিছত সবা কি আছে before you read you need to go through these paragraphs so this is a little seagull flying over there so
the story is about a seagull, a little seagull. ঠিক আছে, before you read, since the earliest of times মানে কি একেবাৰে আদিম যুগৰ পৰা, earliest of times, আদিম যুগৰ পৰা কি humans have dreamt of conquering the skies. That means human having seen the birds, human always have dreamt of flying in the sky, flying high in the sky. চৰাইবোৰ দেখি দেখি কি কৰিছে মানুহে সদায় আকাশত উৰাৰ সপোন দেখি আহিছে, conquering the skies. Here are two stories about flying. এই ইউনিটটোত টোটাল দুটা ষ্টৰী আছে উৰাৰ বিষয়ে আৰু আজি আমি প্ৰথম ষ্টৰীটোৰ বিষয়ে পঢ়িম। প্ৰথম ষ্টৰীটোত কি আছে? Number 1, a young seagull is afraid to fly. How does he conquer his fear? এটা সৰু seagull পক্ষী এটা কি হি উৰিবলৈ ভয় কৰে। হিনো নিজৰ ভয়টো কেনেকৈ ওভাৰকাম কৰিব, নিজৰ ভয়টোৰ পৰা হি কেনেকৈ ওলাব, হয় নহয়? A seagull is a white, often dark-backed bird of the family Laridae, having long pointed wings and short legs. So, long pointed wings হয়নে? Long দীঘলীয়া জোঙা পাখি আৰু short legs ভৰি দুখন তাৰ কি চুটি। গতিকে seagullটোৰ যেটো physical overview হেতু আমাক দি দিয়া হৈছে। আৰু seagull মানে কি অসমীয়াত মিনিংটো হল সাগৰৰ পাৰত বাস কৰা এবিধ চৰাই। কিছুমান ক্ষেত্ৰত ইয়াৰ হাঁহৰ লগতো মিল আছে আৰু কিছুমান ক্ষেত্ৰত বগলীৰ লগতো মিল আছে। হাঁহৰ লগত কেনেকৈ মিল আছে? ঠেংকেখন চোৱা হয়নে, বা ই মাছ ধৰিব পাৰে। ইয়াৰ ঠুটটোলে চোৱা। বগলীৰ লগত কি মিল আছে? ইয়াৰ যেটো উৰা প্যাটাৰ্নটো ই উৰিবও পাৰে হয়নে। ইয়াৰ ৰংটো চোৱা। গতিকে হাঁহৰ লগতো মিল আছে, বগলীৰ লগতো মিল আছে। So it is similar to both duck and the crane. তাৰ পিছত চাবা কি কৰিছে এই ষ্টৰীটো, লেসনটো ইয়াৰ পৰা আৰম্ভ হৈছে। চাবা লেসনটোৰ আমি আৰম্ভণিখিনি ডিসকাস কৰিম। His first flight, চাবা the young seagull was alone on his ledge. আমি ledgeৰ বিষয়ে অলৰেডি পাইছো। ledge মানে কি পৰ্বতৰ ওচৰৰ ঠেক কিছুমান পৰ্বত শ্ৰেণী, কি পানীৰ ওচৰত থকা কিছুমান ঠেক পৰ্বত শ্ৰেণী। The young seagull means a baby seagull. He didn't even learn how to fly. উৰিবলৈ আনকি শিকাই নাই, ইমান সৰু। Was alone on his ledge. His two brothers and his sister had already flown away the day before. Tar duta ki ase boli ami gom palo, bhayek ba kokayak ase dujon, and his sister aru ejoni phoniyak ase, had already flown away the day before. The day before mane ki jetia তোমালোকে narration use koriba tetia তোমালোকে বুজি পাবা। narrationত কি কয়? direct narrationত yesterday বুলি কয় হয়নে? It is called yesterday. And what is it called in indirect narration? In indirect narration, we use what? The day before, honey? Or the previous day. আগদিনাখনৰ কথা কলে previous day বা day before বুলি কোৱা হয়। গতিকে কি তোমালোকে যেতিয়া narration ইউজ কৰা তোমালোকে গম পাবা ইয়াতে কি কৈছে তাৰ দুজন ভায়েক ককায়েক আছে, ভায়েক ককায়েক দুজন আৰু ভনীয়েকজনী কি কৰিলে they had already flown away the day before. আগদিনাখনে হিয়তে অলৰেডি উৰি আহিল আৰু ই হিদিনাও উৰিব পৰা নাই। He had been afraid to fly with them. He হিয়তৰ লগত উৰিবলৈ ভয় কৰে। Because what? Because why? Because he fears that he will fall down from the sky. He fears that he will fall down to the ocean, which is near them. He had been afraid to fly with them. Somehow, when he had taken a little run forward মানে কি সমুখলে দৌৰি যোৱা, he এবাৰ চেষ্টা নকৰা নহয়, he চেষ্টা কৰিছিল এবাৰ অকমান কি কৰিছিল, he had taken a little run forward. কিহৰ কাৰণে দৌৰিছে আগৰ ফালে? কাৰণ তোমালোকে দেখিবলৈ পাবা সেই যেটো উৰাৰ যেটো পিকআপটো আছে উৰাৰ পাৱাৰটো ল'ব কাৰণে, পাৱাৰ জেনাৰেট কৰিব কাৰণে হয়নে। প্লেন বিলাক যেতিয়া উৰে তেতিয়া কি হৈ যায়, এটা ৰানৱে থাকে হয়নে। ৰানৱেত প্ৰথম এনেকৈ গৈ থাকে তাৰ পৰা লাহে লাহে কি হৈ যায় এনেকৈ ওপৰলৈ উঠি যায় হয়নে। গতিকে this is how a flight makes its flight, and that is how this little bird is trying to fly, and this little bird is trying to gather up that courage and that energy to fly. গতিকে কি he little run eta loise forward to the brink of the ledge and attempted to flap his wings. Flap mane ami ki paisu pakhi dobdopua, to move its wing in a very fast manners. Gotike pakhi dobdopua tenukwa hetu ami paisu wings. He became afraid. Tar bisot ki hol,
he pakhi dhobdopaisil, he uribole chesta korisil, but he became afraid. He ended up being frightened of the thing that he will fall down. The great expanse of the sea stretched down on earth. Expanse mane ki? Great mane ki? Mohan ba dangor. Expanse mane hol bistito hoi thoka. Expand kora mane ki? Bistito kora, boholai dia. Expanse mane bohol, orthat bistar hoi ase. Tolot jikhon hagor ase iman dangor. Great expanse of the sea stretched. Stretch mane ki? Amar jetia body stretching koru ami keneke koru? Eneke stretch koru hene? Stretch mane ki? Tani tuni ঠিক ঠাক কৰি লোৱা গতিকে সাগৰখন ইমান বহল এখন জলৰাশি ডাউন অন আৰ্থ পৃথিৱীৰ তলৰখিনি জাগাত যে ইমান এখন ডাঙৰ সাগৰ আছে সেইখন আসলতে তাৰ ভয় লাগে and it was such a long way down miles down গতিকে ইমান তললে আছে ইমান সাংঘাতিক ভাবে ডাঙৰ ইমান সাংঘাতিক বহল সাগৰ এখন ইমান তললে আছে তাৰ ভয় লাগিল যদি হি উৰিব নোৱাৰে তেতিয়া কি হ'ব হি তলত পৰি যাব আৰু তাৰ চিনচাপ নোহোৱা হৈ যাব আৰু হি আজিলে সাগৰৰ পানী হি সুই পোৱা নাই ভৰিৰে গতিকে কি তাত পৰিলে কি অৱস্থা হ'ব হি নাজানে মই যেটো বস্তু তোমালোকক অলৰেডি কৈছো হি doesn't know how it feels to touch the water of a sea with his feet because he had never gone through that part he has never gone through a sea he সাগৰৰ ফালে কেতিয়াও যোৱা নাই he has never come near a sea আৰু হি কাৰণে কি সাগৰলৈ তাৰ ভয় লাগে তাত পৰিলে কি অৱস্থা হ'ব হি নাজানে আৰু হে কাৰণে তাৰ ভয় লাগি আছে So now what happens he felt certain that his wings would never support him etia tar ki he nijok chini poa nai he has never been able to know himself properly and that is why he thinks that his wings are not going to accompany him his wings are not going to support him he ketio bhabie poa nai je tar pakhi dukhone tak sath dibo ba pakhi dukhone tak help koribo gotike ki he felt certain that tar eniko lagisil that his wings would never support him wings mane ki পাখি বা দেউকা তোমালোকে যে উইংস অফ ফায়ার পড়িছা কম পাবা তার মানে কি অগ্নির দেউকা অর্থাৎ উইংস মানে পাখি তার এনেকুৱা লাগিছিল যে his wings would never support him so he bent his head and ran away back to the little hole under his sledge where he slept at night সেই কাৰণে হি কি কৰিলে bent his head বা bent his neck ডিঙিটো বা মূৰটো বেকা কৰিলে এনেকে তলমূৰ কৰিলে তাৰ পিছত হি কি কৰিলে ran away টো কৰ পৰা হৈছে run away পৰা হৈছে run away মানে কি পলোৱা বা পলায়ন কৰা সেই কাৰণে হি কি কৰিলে উৰিব লাগে বুলি ভয়তে তাৰ পৰা পলাই দিলে হি ran away back to the little hole মানে কি খুৰুঙা সৰু ফুটা সৰু বিন্ধা under his ledge মানে কি আমি আগতে পাইছো সৰু ঠেক পৰ্বত শ্ৰেণী হি যেটো পাহাৰত থাকে সৰু পাহাৰখন তাৰে যেটো এটা খুৰুঙা আছে হি থকা তালে where he slept at night jot hi rati huwe gotike he uses to sleep in a hole at night and that is where he comes running away tarpora polai hi tale ahile even when each of his brothers and little sister whose wings were far shorter than his own ran to the brink flapped their wings and flew away etia swa the wings of his brothers he has two brothers the wings of his brothers and even his little sister are shorter than his tar pakhit koi tar bhayak dutar ba kokayak dutar pakhi ba bhoniyakor pakhi suti kintu hihot already ki korile hihote try korile ran to the brink aru flapped their wings flap mane ki ami paisilu pakhi dhobdhopua moving the wings in a very fast manner gotike hihote flapped their wings and flew away aru tarpora uri gol kintu ই কি কৰি থাকিলে ইয়াৰ পাখি দুখন তাতকে ডাঙৰ আছিল বেছি দীঘল আছিল কিন্তু তাৰ উৰিবলৈ ভয় লাগিল he failed to muster up courage to take that plunge which appeared to him so desperate muster up মানে কি muster up মানে gather গোটোৱা জমা কৰা এক গোটোৱা হি সাহস গোটাব নোৱাৰিলে gather up courage মানে হল সাহস হি কিহৰ কাৰণে সাহস গোটাব নোৱাৰিলে to take that plunge হে ৰিস্ক তো লব কাৰণে যেটো বস্তু তাৰ কাৰণে ইমান ডেসপাৰেট লাগি আছিল হি উৰিব বিচাৰি আছিল সদায় কিন্তু উৰিবলে তাৰ ইমান ভয় হুমাল মনত হি হে সাহসখিনি গোটাব পৰা নাই গটিকে his brothers had shorter wings than him even his sister had shorter wings than his but they made a flight they flew away because they were not afraid of anything they learned the art of flying and that is why they flew away and he remained on the hole under his ledge ঠিক আছে